যিসকল ল'ৰা ছোৱালীয়ে আজমল সুপাৰ 40ত এডমিশ্যন হ'ব বিচাৰিছে সেইসকলে এতিয়া এডমিশ্যন হ'ব পাৰিব। আজি অক্টোবৰৰ 16 তাৰিখ 2025 কি ডকুমেণ্ট লাগিব, কোন কোন ক্লাছৰ এডমিশ্যন দিছে, ক'ৰ পৰা অনলাইন কৰিব আৰু প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনবিলাক ক'ৰ পৰা ডাউনলোড কৰিব, এই সকলোবিলাক ডিটেইলছ এই ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো চাই থাকিব। আহক মোৰ কম্পিউটাৰ স্ক্ৰীণত ফাৰ্ষ্ট আপোনাৰ মোবাইলত গুগল অপেন কৰিব। ইয়াতে চাৰ্চ কৰিব আজমল সুপাৰ 40 লিখি চাৰ্চ কৰিব। ফাৰ্ষ্ট ৱেবছাইটত ভিজিট কৰিব azmolsuper40.in, ইয়াতে লিখা আছে। এনেকুৱা ইণ্টাৰফেচ আহিব। মোবাইলৰ সহায়ত অপেন কৰিলে এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াৰ পৰা আপুনি পপ আপ মেছেজটো ক্ল'জ কৰি দিব বা ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰিলে আপোনাৰ অনলাইন এপ্লিকেশ্যনটো অপেন হৈ যাব। ইয়াতে ওপৰত ক্লাছ দি আছে। ইয়াতে ক্লাছ 6, 7, 8, 9, 11 আৰু চেলেঞ্জিং বেটছৰ এডমিশ্যনৰ কাৰণে ফৰ্ম ফিল আপ কৰিব পাৰিব। ক্লাছ 6 আৰু 7 অনলি গাৰ্লছ ষ্টুডেণ্ট এডমিশ্যন হ'ব পাৰিব আৰু আৰু 4টা ক্লাছত উভয়ে এডমিশ্যন হ'ব পাৰিব। ইয়াতে যেতিয়া আপুনি ক্লাছ চিলেক্ট কৰিব, ইয়াতে ক্লাছ 4ৰ পাৰ্চেণ্টেজ দিব লাগিব আৰু তলত ক্লাছ 5ৰ পাৰ্চেণ্টেজ দিব লাগিব। 5ৰ পাৰ্চেণ্টেজ আইডিয়া কৰি দিব লাগিব, যিহেতু ষ্টুডেণ্ট 5ত পঢ়ি আছে। আৰু তলত আহিলে ইয়াৰ পৰা চেক কৰিব পাৰিব। ইয়াতে আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিয়াৰ লগে লগে আপোনাৰ ডিষ্ট্ৰিক্টত কোন কোন চেণ্টাৰ দিয়া আছে ইয়াতে আহি যাব। ইয়াৰ পৰা আপুনি আপোনাৰ নিয়াৰেষ্ট এক্সাম চেণ্টাৰটো চিলেক্ট কৰি দিব। তাৰপিছত ফটোৰ চিগনেচাৰ আপলোড কৰিব লাগিব। ফটো 500 কেবিৰ তলত হ'ব লাগিব আৰু চিগনেচাৰটো 500 কেবিৰ তলত হ'ব লাগিব। আৰু হোমত যেতিয়া আপুনি ক্লিক কৰিব তেতিয়া এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াৰ লাষ্ট ডেট হ'ল ডিচেম্বৰৰ 15 তাৰিখ আৰু ইয়াৰ এক্সামটো হ'ব ডিচেম্বৰৰ 28 তাৰিখ 2025। ইয়াৰ পৰা চাব পাৰিব। আৰু প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনবিলাক ডাউনলোড কৰিবলৈ হ'লে আপুনি মেইন ৱেবছাইটত যাব লাগিব। এইটো মেইন ৱেবছাইট। ইয়াতে এডমিশ্যন লিখা আছে। তলত আহিলে ইয়াতে অল্ড কুৱেশ্যন পেপাৰ লিখা আছে। ইয়াতে ক্লিক কৰিলে আপোনাৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনবিলাক ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব। ইয়াতে পপ আপ মেছেজটো ইয়াৰ পৰা কেনচেল কৰি দিব। ডাউনলোড হেয়াৰত ক্লিক কৰিলে আপোনাৰ কুৱেশ্যনটো ইয়াৰ পৰা প্ৰিভিউ হৈ যাব। তাৰপিছত যদি আপুনি ফিজ ষ্ট্ৰাকচাৰ দেখিব বিচাৰিছে তেনেহ'লে ইয়াতে এডমিশ্যনত আহি ইয়াতে ফিজ ষ্ট্ৰাকচাৰ দিয়া আছে। ইয়াতে ক্লিক কৰিলে আপোনাৰ ফিজৰ ডিটেইলছটো অপেন হৈ যাব। ইয়াৰ পৰা চাব পাৰিব। এইটো ক্ল'জ কৰি দিব। আৰু এই ধৰণৰ এডমিশ্যনৰ নিউজ পাবৰ বাবে মোৰ এই লাৰ্ণ উইথ বাবু ভিণ্টাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব।